guys, welcome back to the new vlog. So, আমি আজি গৈ আছো ডিব্ৰুগড়ত মিটআপ আছে। আমি ওলালো মৰ্নিং 5:20 তে কোহলি চলি দেখিলা, এতিয়া ৰ'দো ওলালে, আহি বগীবিল ব্ৰিজ পালো। এয়া মানুহবিলাক চেত্ৰী আছে, আমাৰ হিৰক চেত্ৰী, হিৰক তালুকদাৰ দুইজন পুৰা। তো এতিয়া আমি গৈ আছো ব্লুজম এক্সটিকা ডিব্ৰুগড়ত, তাতে আছে মিটআপ। মই পোষ্টাৰখন দি দিম। এতিয়া বগীবিলত ৰৈছোঁ অলপ, ইয়াৰ পৰা এতিয়া আগলৈ গৈ আছোঁ। আগত গৈ পেলাই আজি বহুত ফেমাছ মানুহক লগ পাম, চবক দেখাই চব লগ কোন আছে তাত, আৰু তেতিয়ালৈ ৰখি থাকক। যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, ঠিক আছে? তো এইটো আছিলে বগীবিল ব্ৰিজ, আৰু এইবিলাক গোটেই দেখিলে আপোনালোকে চাই থাকক। ৰাইডটো এতিয়া একদম খাতৰা হৈ আছে, তো চাই থাকক। ধুনীয়া এটা BCPL কিবা এটা বনাই আছে, কমপ্লিট হোৱা নাই। নাৱৰ ওপৰত ডলফিন আছে, কিবা পোষ্টাৰ লগোৱা আছে। অন্তৰংগ আলাপ অনুষ্ঠান, সেইটো RCত বহি আছে। ইমান পোষ্টাৰ আপোনালোকে চাব পাৰে। তো ফাইনেলি আমি আহি পালোঁ ডিব্ৰুগড়, আৰু এয়া ব্লুজম এক্সটিকা ইয়াতে হ'ব। এতিয়া মিটআপ ইয়াতে আছে, চব আহিছে। এইটো এটা নাৰ্চাৰী আৰু ধুনীয়াকৈ ৰিজৰ্ট টাইপ বনাই আহিছে। ভিতৰতে হ'ব, মই পিছত বাৰু ভালকৈ দেখাম ভিতৰত গৈ পেলাই। এয়া আমাক আগবঢ়াই নিবলৈ, মেইন মানুহজন আগবঢ়াই নিবলৈ। ভাল লাগিলে, ইমান দূৰৰ পৰা আহিছা। ইনভিটেশ্যন ৰাখি পেলাই আহিছোঁ। ইমান ব্লগছ বুলি আছিল। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু তাৰপৰা ভাই। তো আহি পেলাই আমি ফ্ৰেছ হ'লোঁ ইয়াতে, এইটো ৰুম ফ্ৰেছ হ'বলৈ দিলে আমাক। এতিয়া তো এইবিলাক ৰুম আছে, আহি পেলাই আপোনালোকে ইয়াত ৰুম ল'ব পাৰিব। আৰু এইটো চাওক, জেগাটো চাওক। ৰাতুল দাই ভালকৈ ভ্লগ বনাই থৈছে মজাকৈ এইটোৰ ওপৰত। মই লিংকটো দি দিম, চাব ব্লুজম। আৰু এইটো ইমন বৰুৱা আছে। ইমন বৰুৱা জনাইছো আমাৰ কৰ্মকৰ্তাসকলক। ধীৰাজ কাশ্যপ, একদম। আৰু কিবা ক'ব থাকিলে ক'ব পৰা, কবিতা আবৃত্তি কৰিব পাৰিবা নেকি? নোৱাৰা? তুমি কি খাই আহিলা? মই নুন। আৰু কাষতে আছে দাদাৰ পৰা আমি মনৰ অনুভৱটো আৰু জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, মোৰ নাম ইমন আৰু মোৰ চেনেলটো ইমন বৰুৱা ব্লগছ বুলি আছে। মই আচলতে লকডাউনত চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ, যেতিয়া ক'তো ঘূৰিব যাব পৰা নাছিলে আৰু চব ঘৰতে বহি আছিলে। মই তেতিয়া মানে কি ফুড চেলেঞ্জ নতুনকৈ এটা ট্ৰাই কৰিলোঁ, চালোঁ মানে অসমত ফুড চেলেঞ্জ কৰা মানুহ কমেই আছে। তো ভাল ৰেছপন্স পালোঁ। তাৰপৰা মোৰ কিন্তু চেনেলটো মটিভ আছিল খোলা কি মই ট্ৰেভেল ব্লগে কৰিম লাইফত। তাৰপৰা আৰু ঘূৰি বহুত ভাল পাওঁ। তাৰপৰা এতিয়া মই ট্ৰেভেল ব্লগ কৰি আছোঁ। ৰিচেণ্ট আমি অলপ ঘূৰিলোঁ। এতিয়া যিচুদাৰ লগত প্ৰগ্ৰাম এটা আছে, ৰাতুলদাৰ লগত একেলগে মাৰিও সোনকালে। আৰু ৰাতুলদাক থেংক ইউ জনাইছোঁ ইয়াত মোক ইনভাইট কৰাৰ কাৰণে। আচলতে মোৰ ঘৰ গহপুৰত, মই গহপুৰৰ পৰা আহিলোঁ। আৰু চলিহাৰা আমাৰ ভাইৰেল PG বিগজিতিয়া গোটেইকেইটাক আজি একেটা মঞ্চত পাই পেলাই মানে খুব ভাল লাগিছে। আৰু এইটো আমাৰ আছাম জেট আছে, চবকে একেলগে পাই খুব ভাল লাগিছে। আৰু আগলৈও যদি পাম ক'ৰবাত লগ পামেই। আৰু তাকে থেংক ইউ। তো একফালে মিটআপৰ হৈ আছে, চবেই নিজৰ মনৰ কথাবিলাক কৈ আছে। বহি আছোঁ, আমাৰ হৈ গ'ল এইবিলাক গামোচা চামোচা পিন্ধালে, আৰু তাৰপৰা এতিয়া অলপ বহি আছোঁ। তো মোৰ লগত এইটো সৰু ভাইটি এটা আছে, ইউ ব্লগ বনাই। তো ইয়াৰ চেনেলৰ লিংকটো মই আপোনাক ডেছক্ৰিপশ্যনত দি দিম, গৈ চাব। ইউ মজা ব্লগ বনাই। তোমাৰ নামটো এবাৰ কৈ দিয়া। নমস্কাৰ, মোৰ নামটো ঈশৱ বৰুৱা। আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তুমি কোনটো ক্লাছত পঢ়া? ক্লাছ 1? কোনটো স্কুলত পঢ়া? আসাম লেভেল পাব্লিক স্কুল ক্লাছ 1। ক্লাছ 1 ন? তো ইউটিউবৰ মিটআপত আজি ইউ আহিছে, কেনেকুৱা লাগিছে আহি? মজা। মই গাড়ীত আহি থাকোঁতে সি দেখা পাইছে আমাক, আহি পেলাই কৈ আছে এতিয়া তুমি গাড়ীত আহিছা। তুমি বাইক চলাইছিলা? মই বাইক চলাই আছিলোঁ, তুমি গাড়ীত আহিলা।
তো আৰম্ভণি তোমাৰ যে 2000 ছাবস্ক্ৰাইবাৰ হ'ল তোমাৰ স্কুলৰ তোমাৰ ক্লাছমেটবোৰে তোমাক ফেমাছ বুলি কয় নাই ফেমাছ মানুহ বুলি কয় নাই মই কালি লগৰ এটা টানি লগত তাৰপিছত ফটো উঠাবৰ কাৰণে নিজৰ লগৰ তুমি মানে ক্লাছৰ সবচে পপুলাৰ ল'ৰা আৰু ন নিজৰ ক্লাছৰ এয়া কুসুম দা আহি পালে হা নাই নাই এনেই এই কুসুম দা আহি পালে এতিয়া পিছফালে মিট আপ হৈ আছে আৰু এতিয়া আমি অলপ খাবলৈ আহিছোঁ ইয়াতে খাই লওঁ কিবা এটা কি অৰ্ডাৰ দিছা চিকেন বিৰিয়ানী অৰ্ডাৰ দিছোঁ চিকেন বিৰিয়ানী খাই লওঁ হা 500 টকা ভৰিবা আৰু তুমি এইটো ইউটিউবাৰ্ছৰ মিট আপ এইটো হেৰিয়ে দিব ইউটিউব স্পনচাৰ্ড এইটো স্পনচাৰে দিব আমাক আমি খাই লওঁ খালি এইটো কমপ্লিট বাঁহ আৰু এইটো তালৰ পাতেদি বনাইছে আৰু এইবিলাক এইটো বুক ষ্টল এটা ৰাখিছে আৰু কিবা আপুনি পঢ়িব পাৰিব তো আমাৰ কিতাপ পঢ়াত ইমান চখ নাই তো এতিয়া নাই এতিয়া ভোক লাগিছে অলপ খাই লওঁ তো ইয়া চাওক বিপিন চৌদাং আহি আছে ইফালে ইমানটো কভাৰ নহ'ব চাগে বহুত আহি যায় আপোনালোকে এডবোৰ ফুল চাব তেতিয়া আহি জুম কৰি দেখাবলৈ ভাল লেন্স এটা ল'ব পাৰিব ইউটিউবটো এডবোৰ ফুলকৈ চালে ৰেভিনিউটো অলপ ভাল হ'ব তেতিয়া আপগ্ৰেড কৰিব পাৰিব হা তেতিয়াহে আপগ্ৰেড হ'ব তেতিয়া আৰু মানে আপোনালোকক ভাল ভাল ভিউ ড্ৰোন চ্ৰোন ল'ব পাৰিম তেতিয়া ভাল ভাল বস্তু দেখাব পাৰিম আৰু কিবা এটা খাই লওঁ ভোক লাগিছে মৰ্ণিং তাতে আপোনাৰ ক'ত খাইছিলোঁ আমি নাৰায়ণপুৰত ৰুটি খাইছিলোঁ এতিয়াতো 2টা বাজিলে শেষ হোৱাই নাই এইবিলাক গামোচা চামোচা পিন্ধালে আৰু তো বিৰিয়ানী এয়া ব্লজম এক্সোটিকাৰ বিৰিয়ানী তো খাই ল'লোঁ বিৰিয়ানী ঠিকে আছিল টেষ্টি আছিলে খাব পাৰিব আহিলে কেতিয়াবা ব্লজম এক্সোটিক আৰু এতিয়া আমি বাহিৰত ওলাই যাওঁ অলপ দেখাবলৈ এয়া এইবিলাক খেলনা কিবা কিবি কৰিবলৈ এইবিলাক আছে আৰু এয়া চেত্ৰী এইটো চাওক ওপৰলৈ উঠি আছে ওপৰত এইটো চাংঘৰ আছে ওপৰত গৈ আপোনালোকে বহি তাতো ফিল ল'ব পাৰে এইটোৰে এবাৰ ওপৰলৈ যাব লাগিছিল ন লওক সেইটো ওপৰলৈ যাওঁ এক্সপ্ল'ৰ কৰাই দিওঁ কি কি আছে তো এইটো ওপৰৰ পৰা এইটো ভিউ আৰু ইয়াৰ তলত ইউটিউবাৰ্ছ মিট হৈ আছে মই অলপ এক্সপ্ল'ৰ কৰি দিব আহিলোঁ আৰু এইটো চাওক ওপৰৰ পৰা বোলে চাহপাতৰ ওপৰত এইবিলাক সেয়া আমাৰ ছাৰকেইজন এজনকৈ উঠি আছে উঠক আৰু এইটো পূৰা নাৰ্চাৰী প্লাছ এইবিলাক ডাইনিং জ'ন আছে বহি আপোনালোকে খাব পাৰিব মজাকৈ আমি এতিয়া অলপ আগত ইয়াতে খালোঁ আৰু এইবিলাক চেল্ফি পইণ্ট আছে চেল্ফি উঠিবলৈ আৰু এইটো বিগ চুইং মেক্সিমাম 5 মিনিটছ তো এইটো সেনেকৈ বহি পেলাই চুইং হ'ব তো আমি উঠোঁ অলপ উঠি চাওঁ কেনেকুৱা লাগে তো বেলেগ এটা ভাইব বেলেগ এতিয়া ওপৰত আহিব তুমি জপিয়াই দিবা আপোনালোকে যদি ডিব্ৰুগড় ওচৰে হয়তো আহি পেলাই আৰু এনজয় কৰিব পাৰে বা যোন দূৰৰ হ'লেও জৰুৰ হ'লে আৰু গুগল মেপত চাৰ্চ কৰি দিব ব্লজম এক্সোটিকা তো আহিব পাৰিব আৰামছে আহি পেলাই এইফালে ডাবল হৈ গৈছে এইফালে মোৰ ফালে প্ৰেছাৰটো দেখিছে নাই মই পূৰা ওপৰত উৰি গৈছোঁ আৰু এনজয়টো এনেকুৱা এনজয় বহি পূৰা টোপনি আহি যাব এতিয়া মই ছোৱালী পঢ়োৱা বয়সত মই আৰু এটা হিৰকৰ লগত বহি পেলাই ইয়াত পাৰ্কৰ মাজত কি কৰি আছো ঠিক নাই ঝুলি আছে ঝুলি আছো জাগা বেংক কৰা নাই কিন্তু 5 মিনিটছৰ কাৰণে এইটো তাতকৈ বেছি নহয় 370 নে 377 এটা লিগেল হয় ন চিচি তোবা থাৰা মুড খৰাব কৰি দিয়া তো এইটো গোটেই কমপ্লিট হেৰিটো তো ইয়াত এনেকৈ চালিয়াকৈ বনাই ৰাখিছে আৰু এইবিলাক আপোনালোকে আহি ইয়াত ব'টিং কৰিব পাৰিব এইটো বনাই ৰাখিছে আৰু তাত আমাৰ ফেষ্ট হৈ আছে তাৰপৰা ওপৰত এইবিলাক গোটেই এইটো 3 বিঘা 3 কিমান বিঘা মাটিৰ গোটেইটো প্ৰজেক্টটো আৰু একদম সুন্দৰকৈ ধুনীয়াকৈ বনাই ৰাখিছে আপোনালোক আহি কেতিয়াবা টাইম স্পেণ্ড কৰিব পাৰে ফেমিলি টাইম উইকেণ্ড যেতিয়া হওক আৰু ইয়াত আমাৰ চেত্ৰী কইনা নিচিনাকৈ বহাই লৈছে দৰা হয় কইনাৰ কাৰণে বিচাৰে কইনা বিচাৰি আছে কিন্তু গোটেইটো যোনটো এইটো ছেটআপটো সজাই ৰাখিছে কইনাৰ কাৰণে মিট আপ শেষ হৈ গ'ল এতিয়া পিছফালে এতিয়া চবে ফটো উঠি আছে ইজনে সিজনৰ লগত পুৰা ফটো উঠি আছে এইবিলাক তো যাওঁ চবৰ লগত চিনাকি কৰি দিওঁ কোন আহিছে মেইন মানুহকেইজন তো যিসকল আহিছে সেইখিনি কাৰণে ধন্যবাদ মেইন মানুহ এজন লগ পালোঁ নমস্কাৰ চবে চিনি পায় নমতা বিয়া খোৱাৰ কাৰণে ফেমাছ মানুহ এজন অসমৰ একদম চিনাকি মুখ এখন আপোনালোকে চবেই চিনি পায় আৰু এতিয়া দাদাক লগ পালোঁ প্ৰমোদা খুব ভাল লাগিলে মোৰ ভাল লাগিল ভাইটিক লগ পালোঁ ইমন বৰুৱা আপোনাক চাব চাই আছে ইমন বৰুৱা গতিকে আপোনাক ছাবস্ক্ৰাইব কৰি ভাইটিক হেল্প কৰি দিয়ক মানে
কাৰণ আগুৱাই যাব লাগিব আৰু আজি পুৰা জোচত আমি পুৰা ডান্স কৰি মজা মানে ফালি দিলো পুৰা এনজয় কৰিছোঁ মানে পুৰা জোচটো পুৰা এনেকৈ থাকিব দিবা পুৰা এনজয় কৰি মানে ভিডিঅ' বনাবা মজাকৈ আগুৱাই যোৱা আৰু যদি চান্স পাওঁ আমি কেতিয়াবা একেলগে নমতা বিয়া খাবলৈ যাম একদম একেলগে যাম ময়ো মাতি মোৰ ফালে আহিব নহ'লে আমি তাত যাম একদম খাতৰা ফোন এটা কৰি দিলে হ'ব মোক নমতা বিয়া মানে বিয়া ঘৰৰ ওচৰত যদি বিয়া চিয়া হয় খবৰ এটা দি দিলে হ'ব মই খালি ওচৰত যদি হয় গুচিয়ে যাম লগা নমতা বিয়া খাই বহুতে কিবা কমেণ্ট কৰিব পাৰে কিন্তু মুখত হাঁহি বিৰিঙাটো মেইন আৰু সেইটো 20 জনক আপুনি হাঁহি বিৰিঙা তাৰ কাৰণে দাদাক থেংক ইউ দিছোঁ সদায় ভিডিঅ' চাওঁ ৰাতিও ভিডিঅ' চাই আহিছোঁ যে মানুহজনক আজিতো লগ পামেই আৰু পালোঁ থেংক ইউ ছ' মাছ ভিডিঅ' ইমান ছাপৰ্ট কৰা কাৰণে থেংক ইউ ভাল লাগিলে সকলোৱে ছাপৰ্ট কৰিব তো ঠিক আছে তেতিয়াহ'লে নেক্সট ভিডিঅ' লগ পাম তেওঁলোকে বাই বাই নীলপল দাক লগ পালোঁ অসমৰ এখন চিনাকি মুখ চবেই চিনি পায় নীলপল দাক নীলপল কিবা এটা কৈ দিয়া চবকে বিৰাট ভাল লাগিলে আজি এইটো লগ হৈ আচলতে আমি লগ হৈছোঁ এটা উদ্দেশ্য বহুতখিনি আছে অহা বছৰৰ পৰা হয়তো উদ্দেশ্যত আমি উপনীত হ'বলৈ পাৰিম গতিকে আমাৰ ইয়াক আৰম্ভণি আমি আজি লগ হ'লোঁ চিনাকি পৰ্ব হ'ল গতিকে ইয়াৰ পিছত বহল ভিত্তিক হ'ব আৰু ব্লুজম এক্সটিকা খুব ধুনীয়া এখন ৰিজৰ্ট আমাৰ ইয়াতে স্বত্বাধিকাৰী তেখেতক ধন্যবাদ জনাইছোঁ ডিব্ৰুগড় চেতিয়া চুকত আছে ইমান ধুনীয়া পৰিৱেশ আপোনালোকো আহিব আৰু ভিডিঅ' চাই থাকোঁ ভাল লাগে আৰু আগবাঢ়ি যোৱা ভাল ভাল ভিডিঅ' ৰাইজক দি গৈ থাকা ধন্যবাদ যে আকৌ লগ পাম ডাঙৰ ডাঙৰ ইউটিউব পাই সৰু ইউটিউব খেল কৰি থাকিব সৰু বুলি কথা নাই আমি সকলোৱে একলগ হৈ আগবাঢ়িব লাগিব সেইটোৱে সকলোৱে একলগ হৈ আগবাঢ়িব লাগিব আকৌ সোনকালে লগ ভাল ভিডিঅ' দিলে ৰাইজে মৰম দিবই তো আপোনালোকে দেখিলে কোন কোন আহিলে আৰু বহুত কোনোবা আছিলে মই টাইম নাপালোঁ মই অলপ ঘূৰিব যাওঁতে এইটো এক্সপ্ল'ৰ কৰিব যাওঁতে চব গুচি গ'ল আৰু এইখন মেইন বহুত বেনাৰখন পোষ্টাৰ এখন আৰু এইটো চব মোৰো ফটো আছে এইখন মোৰো ফটো আছে ফাৰ্ষ্ট টাইম ক'ৰবাত এনেকুৱা হৈছে আৰু এইটো ব্লগ ইয়াতে শেষ কৰি দিওঁ এতিয়া ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰক আৰু দবাত দব নতুন যোন আহিছে ছাবস্ক্ৰাইব কৰি দিয়া তো এইটো ব্লগ শেষ আৰু ডিব্ৰুগড়ত এতিয়া আহি পাইছোঁ যেতিয়া আজি ডিব্ৰুগড়ৰ পৰা কালি লেটেষ্ট বহুত ভিডিঅ' আহি আছে একদম KTMৰ পৰা ধৰি চিপ মাৰ্কেট ভুটীয়া মাৰ্কেট এভৰিথিং কিবা কিবি আহি আছে তো ডিব্ৰুগড় এইবিলাক চব চাই থাকিব তেতিয়ালৈ আৰু টিল দেন বাই বাই My engine road, সময় মোৰ এতিয়া কুইক পিক আপ মোৰ ষ্টাৰ্ট হওঁ যেতিয়া চলিব তেজ লাগে নাই মোৰ লেখিয়া নৰসিংহ মই আৰু তহঁত পথৰ ঢেকীয়া মই ঢেকীয়া বেছি চলে নিবিচাৰে লফালাই কাৰ ছোৱালী ক'ত ফচে কাৰ